Welcome to Lakshya Computer Training Institute Bongaigaon মই জ্ঞানদীপ স্যার আজি আমি ডিলিট কিউরি শিকিম ডিলিট কিউরিৰ মাধ্যমে আমি আমাৰ টেবলৰ ডেটা ডিলিট কৰা শিকিম তো বলা ডাইৰেক্টলি আমি আমাৰ MS Access ওপেন কৰিলো আৰু তাত মই তোমালোকক দেখাও কেনেকৈ এটা টেবলৰ পৰা ডেটা পাৰ্টিকুলাৰ ডেটা ডিলিট কৰা যায় ঠিক আছে তো বলা তো ইয়াত আমি Access ওপেন কৰিলো তো আমাৰ Access ওপেন কৰা হল এতি আমি Lakshya DB এটো ক্লিক কৰিবা Lakshya DB ওপেন কৰিলা কেলেকে এটো অলৰেডি আমাৰ এক্সিস্টিং টেবল হয় আৰু আমি যি বস্তু আছে ইয়াতে দেখাম তোমালোকক ঠিক আছে তো ইয়াত আমি প্ৰথমত আমি এটো ওপেন কৰি চাও স্টুডেন্ট মাস্টাৰ টেবল ইয়াত চাব পাৰা ৰোল নম্বৰ স্টুডেন্ট নেম জেন্ডাৰ কোৱালিফিকেশন কোৰ্স ডিউৰেশন ফিস এন্ড সিটি তো এতিয়া মানি লোৱা তুমি কোনো এটা কন্ডিশনৰ মাধ্যমে ডিলিট কৰিবা ঠিক আছে তুমি এটা এটাকে ডিলিট কৰিব গলে তোমাৰ সময় লাগিব সো হেতু পসিবল নহয় যেতিয়া তোমাৰ ওচৰত থাউজেন্ডস অফ ডেটা থাকিব ইয়া হাজাৰ বহুত লাখ ডেটা থাকিব ঠিক আছে তো হেতু সময়ত মানি লোৱা এতিয়া মই তোমালোকক এটা জাস্ট ইনে কৈছো যে আমি গোৱালপাৰা ইয়াত আমি সিটি সাম গোৱালপাৰা আৰু যাৰ জুনে জুনে গোৱালপাৰা স্টুডেন্ট আছে হিয়তৰ ডেটা আমি ডিলিট কৰি দিম ঠিক আছে মানি লোৱা তাত এটা ব্ৰাঞ্চ অলৰেডি খুলিছে আমি বঙাইগাঁৱৰ তো অলৰেডি তাত এই ডেটা বিলাক আছে সো আমি কি কৰিম এতিয়া গোৱালপাৰা সিটিৰ যোনবিলাক স্টুডেন্ট আছে আমি হিয়তক ট্ৰান্সফাৰ কৰি দিলু তাত এতিয়া আমাৰ ইয়াত দৰকাৰ নাই এই ডেটা বিলাক তো যে কেটা গোৱালপাৰা স্টুডেন্ট আছে হিয়তৰ ডেটা আমি ইয়াৰ পৰা ডিলিট কৰিম ঠিক আছে তো মানি লোৱা থাউজেন্ডস অফ ডেটা আছে তাৰ ভিতৰত মানি লোৱা 100 200 300 400 500 টা গোৱালপাৰাৰ স্টুডেন্ট আছে তো তুমি কি এটা এটাকে তো এটো পসিবল নহয় ৰাইট ক্লিক কৰি ডিলিট ৰেকৰ্ড এনেকে এটো পসিবল নহয় তাৰ কাৰণে আমাৰ ওচৰত এটা খুব ধুনিয়া ডিলিট কিউৰি আছে আমি হেতু কৰিম ক্ৰিয়েটত যাবা প্ৰথমতে এটো ক্লোজ কৰি দিও তাৰ পিছত তুমি ক্ৰিয়েটত যোৱাৰ পিছত ইয়াত চাব পাৰা কিউৰি ডিজাইন ইয়াত যাবা আৰু ইয়াত তোমাৰ কিউৰি 4 আহি গল এতিয়া ইয়াত তুমি টেবল সিলেক্ট কৰিবা তো আমি স্টুডেন্ট মাস্টাৰ টেবল এটো এড কৰি ললো ইয়াত সিলেক্ট কৰি ললো মানে ঠিক আছে তাৰ পিছত কাৰ মাধ্যমে ডিলিট কৰিবা তো সিটিৰ মাধ্যমে তো সিটি ডাবল ক্লিক কৰিলে ইয়াত সিটি আহি গল আৰু তলত তোমাক দেখাই আছে স্টুডেন্ট মাস্টাৰ টেবল তো তুমি ইয়াত ডিলিটত ক্লিক কৰিবা ডিলিট কিউৰি তেতিয়া হ'ব এতিয়া ইয়াত চাব পাৰা সিটি স্টুডেন্ট মাস্টাৰ টেবল আৰু ইয়াত তুমি লিখি দিয়া কি মানে যাৰ মাধ্যমে তুমি ডিলিট কৰিবা তো গোৱালপাৰা স্পেলিং মিস্টেক নকৰিবা তো ইয়াত মই লিখি দিলো গোৱালপাৰা এতিয়া মই কি কৰিম ৰান কৰি দিম যেনেকৈ মই ৰান কৰিম তুমি চাব পাৰা ইউ আৰ এবাউট টু ডিলিট টু rows yes কৰি দিয়া আৰু ইয়াত ডাবল ক্লিক কৰিছো তুমি চাব পাৰা যে গোৱালপাৰা যিমান ডেটা আছিল rows আছে হেকেটা ডিলিট হৈ গল ওকে তো আই থিংক তোমালোকে বুজি পাইছা এতিয়া মানে লো আৰু এটা কন্ডিশন মই তোমালোকক দেখাম এতিয়া মই अगेन মই ইয়াত যাম কিউৰি ডিজাইনত ইয়াত মই জাস্ট লিখি দিউস ইয়াত মই ইয়াত এটো মই এটো ক্লোজ কৰি দিও দেন কন্ট্ৰোল S আৰু ইয়াত নামটো মই চেঞ্জ কৰি দিও মানে ইয়াত মই দিও তো ইয়াত আমি ডিলিট কিউৰি কমপ্লিট কৰিলো এটো আমাৰ হৈ গল সো এটো আমি ক্লোজ কৰি দিও এতিয়া আমি अगेन ক্ৰিয়েটত যাম এন্ড আমি কিউৰি ডিজাইনত যাম আৰু এতিয়া আমি বেলেগ এটা কন্ডিশন দিম এতিয়া কন্ডিশন হল যে আমি ডিলিটত ক্লিক কৰিম ঠিক আছে ডিলিট আমি কিউৰি সিলেক্ট কৰি ললো এতিয়া স্টুডেন্ট মাস্টাৰ টেবল আমি সিলেক্ট কৰি ললো ইয়াৰ পৰা তুমি এতিয়া বেলেগ এটা কন্ডিশন দিয়া যেনেকৈ student roll number তো student roll number হ'ব লাগিব greater than 104 या less than হ'ব লাগিব ঠিক আছে মই less than 104 ৰ যদি তলৰ যে কেটা ডিটেইলস আছে ঠিক আছে হে কেটা ডিটেইলস আমি ডিলিট কৰিম আৰু student হ'ব লাগিব বঙাইগাঁৱৰ ফালৰ পা তো আমি ইয়াৰ পা সিটি লৈ ললো বঙাইগাঁও তো ইয়াত আমি কি কৰিলু স্টুডেন্টৰ ৰোল নম্বৰ হ'ব লাগিব 104 ৰ পা তলত মানে ৰোল নম্বৰটো 103 102 101 এবিলাক ডিলিট হৈ যাব ঠিক আছে কেলেকে মই ইয়াত লেস দেন সিম্বল দিছো আৰু বঙাইগাঁৱৰ হ'ব লাগিব তেতিয়া হলে ডিলিট হ'ব এতিয়া আমি কি কৰো সিম্পলি ৰান কৰি তো ইয়াত চাব পাৰা ইউ আৰ এবাউট টু ডিলিট টু rows yes কৰা আৰু ইয়াত চোৱা তো ইয়াত চাব পাৰা 103 কিয় ডিলিট হোৱা নাই কেলে কি এটো বিজনিৰ কিন্তু বাদ বাকি 101 আৰু 102 কিয় ডিলিট হৈছে কেলে কি হিয়তি বঙাইগাঁৱৰ ফালৰ পা আছে ওকে তো আই থিংক তোমালোকে বুজি পাইছা এটো তো কন্ডিশন বিলাক এনেকে দিব লাগিব সো ইয়াত মই এটো সেভ কৰি দিও ৰাইট ক্লিক কৰি কিনে কন্ট্ৰোল S এন্ড এটো মই দি দিও কন্ডিশন
এপ্লাই কৰি ডিলিট কৰিছো সো কন্ডিশন কিউৰি দি তো আই থিংক তোমালোকে বুজি পাইছে তো এটো হৈ গল নেক্সট এতিয়া পুরা টেবলৰ ডেটা ডিলিট কৰিব বিচাৰিছা পুরা কমপ্লিট টেবলৰ ডেটা তো কেনেকে কৰিবা সো হেতু কেনেকে হ'ব হেতু কাৰণে अगेन ক্ৰিয়েটত যাবা ইয়াত কিউৰি ডিজাইনত যাবা দেন তোমালোকে কি কৰিবা টেবলটো সিলেক্ট কৰি লোৱা মানি লোৱা ষ্টুডেন্ট মাস্টাৰ টেবল ইয়াকে সিলেক্ট কৰিলা এতিয়া তুমি কি কৰিবা ইয়াত তুমি ডাইৰেক্ট টেবলটো সিলেক্ট কৰি লবা টেবলটো সিলেক্ট কৰি লোৱা টেবলটো সিলেক্ট কৰাৰ পিছত নাথিং এলস আৰু একো কৰিব নালাগে আৰু ৰান কৰি দিয়া তুমি যেনেকে ৰান কৰিবা সৰি এটা মই ভুল কৰিলো কি এটো মই ভুল কি কৰিলো মই কৈ আছো এই টেবলত কি মই ক্ৰিয়েটত যোৱাৰ পিছত মই যেতিয়া কিউৰি ডিজাইনত গৈছো তাৰ পিছত মই ডিলিট টু প্ৰেছ কৰা নাই ডিলিট কিউৰি কৰি আছো তো ডিলিট প্ৰেছ কৰিবা এড সিলেকশন টেবল সিলেক্টেড টেবল দেন ইয়াৰ পৰা তুমি সিলেক্ট কৰিবা ষ্টুডেন্ট মাস্টাৰ টেবল এতিয়া তুমি সিম্পলি ইয়াত ৰান কৰি দিয়া যেনেকে তুমি ৰান কৰিবা তুমি চাব পাৰা ইউ আৰ এবাউট টু ডিলিট 5 rows from the specified table yes কৰি দিয়া আৰু এটো ডাবল ক্লিক কৰা সোৱা এটাও ৰেকৰ্ড নাই তো তুমি এনেকেও কমপ্লিট ৰেকৰ্ড ডিলিট কৰিব পাৰা তো আশা কৰো আজিৰ যোনটো কনসেপ্ট আছিল ডিলিট কিউৰি তোমালোকে বুজি পাইছা যদি তোমালোকৰ কোনো ধৰণৰ ডাউট থাকে ইয়া কোৱেশ্চনস থাকে প্লিজ আমাক কমেন্ট কৰিবা আৰু আমি আশা কৰো তোমালোকে আমাৰ ভিডিওস বিলাক ভাল পাই আছা প্লিজ যদি তোমালোকে আমাৰ ভিডিওস বিলাক ভাল পাই আছা আমাৰ যোনটো লক্ষ্য অনলাইন ট্ৰেনিং চেনেল আছে হেতু সাবস্ক্ৰাইব কৰি ৰাখিবা আমি সদায় তোমালোকৰ কাৰণে নতুন নতুন আৰু ইন্টাৰেষ্টিং ভিডিও লৈ আনি আছো আৰু আমাৰ ফেসবুক পেজ আছে লক্ষ্য ইনষ্টিটিউট হেতুকো তোমালোকে ফলো কৰিবা তাতো তোমালোকে বহুত আপডেটস পাই থাকিবা এন্ড অল আৰ নলেজেবল আপডেটস ঠিক আছে তো ইয়াতে মই সমাপ্ত কৰো থ্যাংক ইউ